welcome back to my channel. আজি আকৌ নতুন ৰেচিপি এটা লৈ আহিলো আৰু আপোনালোকৰ খবৰ কেনেকুৱা সাগে ভালে আছে আৰু আমাক যিসকলে ষ্টাৰ দিছে তাৰ কাৰণে বহুত বহুত ধন্যবাদ আৰু আগলৈও যাতে মোক আশীৰ্বাদ কৰি দিয়ে আৰু আমাৰ ঘৰলৈ নিশ্চয় আহিব বলক আমি এটা নতুন ৰেচিপি লৈ যাওঁ এটা যে ভিডিঅ' দিছিলোঁ যোৱাবাৰ সেই মাছৰ ৰেচিপিটো বনাইছিলোঁ ন মোৱা মাছৰ সেইটো ৰেচিপিটো বহুত টেষ্টি আছিলে আজি অন্য এটা মাছৰ ৰেচিপি আছে তাতে খৰিচাও দিছে মানে এজনী মানুহ আছে মানে যেতিয়া আমি সেই মোৱা মাছটো বনাইছিলোঁ ন বইল কৰি কেনে চৰি দে বেলেগ এটা কথা কৈ দিছিলোঁ হা মানে স্কুলত আজি মানে মেমহেঁতে কিবা বনাইছিলে সেইটো কথাই কৈছিলোঁ ভুলতে মানে আমি আজি মানে মাছ আনিছিলোঁ সৰু সৰু মাছ সুধিছিলোঁ কি মাছ মানে কিহেদি বনালে ভাল হ'ব এজনী আণ্টি কৈছে কি খৰিচা দি বনাওক মাছ তাৰপিছত আমিও ৰেচিপিটো চাম কৈছে তো আজি আমি সেইটোৱে ট্ৰাই কৰিলোঁ কেনেকৈ লাগি চাওক আহক আইচ এয়া চাওক মাছ আছে কলপাত দিয়ে বনালোঁ আৰু চলো ট্ৰাই কৰি চাওঁ আমি এয়া চাওক মাছ খৰিচা দি ট্ৰাই কৰি চালোঁ এয়া চাওক মাছ প্ৰথমতে আপোনালোকে কলপাত কাটি আনিব মানে আমি কলপাত কাটি আনিলোঁ তাৰপিছত কলপাতখন অকণমান ৰ'দত শুকাই কিনে মাছখিনি বাছি কেনে ধুনীয়াকৈ মাছখিনি ধুই মেলি অলপমান খৰিচা বিলাহী পিঁয়াজ আমি মিক্সিত পিচি কেনে আদা নহৰু পিঁয়াজ খৰিচা বিলাহী ধনিয়া আৰু নিমখ হালধিও দিব লাগিব তাৰপিছত মিঠাতেল দি আমি সানি লৈ কেনে কলপাত দি ঢাকি কেনে আমি ষ্টিম দিম এখন কেৰাহীত আমি মানে পানী দিম অলপ পানী দি কেনে আৰু ষ্টেণ্ড এডাল দি কেনে আপোনালোকে ম'ম' ষ্টেণ্ড থাকে ন য'ত চুপ বনায় ন তাতেও বনাব পাৰে আপোনালোকে অলপ পানী দি কেনে তাৰপিছত ষ্টেণ্ড কিবা বস্তু ৰাখিবৰ কাৰণে ধৰক কিবা বাতি বা কিবা চচ তেনেকুৱা আপোনালোকে ৰাখে যে সেইডাল ষ্টেণ্ড পানীৰ মাজত দি দিব তাৰপিছত তাৰ ওপৰত কলপাত দি ঢাকি কেনে মাছখিনি থৈ দিব তাৰপিছত 15-20 মিনিটৰ পাছত মানে 15-20 মিনিটৰ পাছত আপোনালোকে খাব পাৰিব খুব টেষ্টিছে কেনেকুৱা লাগে ক'ব দেই আজি কাৰণে বাই বাই গুড নাইট আজি অলপ ভিডিঅ'টো দিয়া দেৰি হ'ল বাই